হেল্ল' এভৰিৱান, মই অইনটি মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এইটো ৰাতিপুৱা সময়ত যিহেতু চাহ খাই আছোঁ, এনে পঢ়া বনোৱা হৈছিলে। পঢ়াটো কেনেকৈ বনাই দেখাব চেষ্টা কৰিছোঁ। এইখিনি কেৰাহীটো পাতি দিয়া হ'ল। কেৰাহীটো পাতি দিয়াৰ পিছত তাত তেল অকণ দিয়া হ'ল, নিমখ, জলকীয়া, পিঁয়াজ। তাৰপিছত এনে কেঁচা বাদাম কেইটামান দি দিয়া হৈছে। ভাজিব লাগিব কেঁচা বাদাম, পিঁয়াজ আৰু জলকীয়া ভালদৰে। তাৰপৰা আপুনি চিৰাখিনি ধুই থোৱা আছিলে, চিৰাখিনি এতিয়া দি দিলে। অকণ ভাজিব লাগিব যিহেতু। গেছটো অকণমান ল' ফ্লেমত ৰখা হৈছে। বেছিকৈ জুইটো বেছি চাপ দিলে তাৰমানে জ্বলি থাকিব পিনে পঢ়াখিনি, সেইটো কাৰণে ভালকৈ লাহে লাহে ভাজি থকা হৈছে। যিহেতু চিৰা হ'ব যে আপোনালোকে এইটো ভাত বুলি নাভাবিব, এইটো চিৰা আছিলে। চিৰাখিনি ভালকৈ ধুই মেলি এনেকুৱা শুকাই মেলি তাৰপিছত ভজা হৈছে। তাৰপৰা আমাৰ পঢ়া ৰেডি হৈ গ'ল, দেখিছেনে? তাৰপিছত মোক ৰাতিপুৱা যিহেতু মায়ে খাব দিলে, এইপিনে পঢ়া, এইপিনে গাখীৰ চাহ, যিহেতু ৰাতিপুৱা মই অকণ খাই লওঁ। এনেকৈ আপোনালোকে এবাৰ এনেকৈ পঢ়া বনাই খাই চাবচোন দেই, আৰু মোক কমেণ্ট কৰি জনাব কেনেকৈনো পালে পঢ়াটো খাই মেলি। যিহেতু মই এতিয়া খাওঁ মানে খাই আছোঁ ৰাতিপুৱা মই ভিডিঅ' দেই, যিহেতু সময় নাপালোঁ এডিট কৰিবলৈ, এতিয়া দিব লৈছোঁ।